সঁচাই আমি অতি গৌৰৱবোধ কৰিছোঁ। আচলতে অসমৰ এটা উদ্যোগ আছে যিটো উদ্যোগ বিদেশী হাতলৈকে যোৱা নাই, সেই উদ্যোগটো হৈছে থিয়েটাৰৰ উদ্যোগ। আৰু এই উদ্যোগটোক আমি পৰোক্ষভাৱে আগুৱাই নিয়াৰ কাৰণে কলমনি অঞ্চলৰ ৰাইজে পৰোক্ষভাৱে প্ৰতিবাৰে সহায় কৰি আহিছে। আৰু এইবাৰ অন্ততঃ ৰাজধানী থিয়েটাৰ যি নতুন এটা সংযোজন, এই ৰাজধানী থিয়েটাৰক আমি সহায় কৰিব পাই বা ৰাজধানী থিয়েটাৰৰ 4দিনীয়া যিটো প্ৰদৰ্শনী সেইটো আমি ইয়াতে দিব পাই আচলতে যথেষ্ট গৌৰৱবোধ কৰিছোঁ। আমি আশা ৰাখিম ৰাজধানী থিয়েটাৰে গোটেই অসমৰ এটা যিটো সংস্কৃতি, নাট্য সংস্কৃতি, এই নাট্য সংস্কৃতিক আগবঢ়াই লৈ যাওক আৰু এটা বিশেষ গতিত তেখেতসকল আগুৱাই গৈ থাকক। ইয়াতে 4দিনীয়া কাৰ্যসূচী আচলতে এইটো এটা ব্যতিক্ৰম, যিহেতু এতিয়া এটা ৰাজধানী থিয়েটাৰৰ অপেনিং শ্ব' হ'ব, গতিকে 4দিনীয়া কাৰ্যসূচী আমি দিবলগীয়া হ'ল। তথাপিতো আমি আশা ৰাখিম এই 4 দিনত দৰ্শক নিশ্চিতভাৱে হ'ব আৰু ইয়াৰ পৰা এটা শুভবাৰ্তা যাব নিশ্চিতভাৱে, যে ইয়াৰ পৰা যে খোজ ল'ব বা ইয়াৰ পৰা যে এটা বাৰ্তা লৈ যাব, এই বাৰ্তাটোৱে ৰাজধানী থিয়েটাৰৰ কাৰণে এটা অলংকাৰ হ'ব বুলি ভাবিছোঁ আৰু আমাৰ কাৰণেও এটা গৌৰৱৰ বিষয় হ'ব। অন্ততঃ আমি অসমৰ এটা নতুন সংযোজন থিয়েটাৰ দলক আমি আৰম্ভণিৰ যিকেইটা প্ৰদৰ্শনী সেইকেইটা প্ৰদৰ্শনী কৰাৰ কাৰণে এটা সুবিধা দিব পাৰিছোঁ। এই অঞ্চলবাসীক কি অনুৰোধ জনাব? আমাৰ এই অঞ্চল আচলতে সংস্কৃতিৰ ক্ষেত্ৰত অতি সজাগ আৰু এই অঞ্চলৰ সকলো ৰাইজ অতি আপ্লুত হৈছে যে ৰাজধানী থিয়েটাৰ ইমান বছৰ থিয়েটাৰ মাতিছে। এইটো আচলতে 70 দশকৰ পৰা কলমনি থিয়েটাৰ হৈ আছে, কিন্তু কাৰো আৰম্ভণিৰ প্ৰদৰ্শনী এইটো হোৱা নাছিল। সেইকাৰণে কলমনি অঞ্চলৰ ৰাইজে যথেষ্ট গৌৰৱবোধ কৰিছে। নমস্কাৰ, আমি অতি আনন্দিত আৰু অঞ্চলবাসী আনন্দিত যে ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞাক এইবাৰ নিশ্চিতভাৱে এই অঞ্চল ৰাইজে প্ৰত্যক্ষ কৰিব আৰু প্ৰথম প্ৰদৰ্শনী ইয়াতে আৰম্ভ হ'ব, এইটো এটা কথা। আৰু ৰাইজে দৰ্শকে সাধাৰণতে যিটো বিচাৰে যে এইফালে নাটক আৰু আনফালে অৱশ্যে নাটক চাবৰ কাৰণে যি সুবিধা সেইখিনি, গতিকে কলমনিত আমাৰ উত্তৰণ পুথিভঁৰাল আৰু কৃষি বিকাশ সংঘৰ উদ্যোগত কেইবাবছৰ ধৰি এই নাটক প্ৰদৰ্শন হৈ আহিছে আৰু আমি দৰ্শকসকলে সাধাৰণতে যি আশা কৰি আহোঁ এইফালে নাটক আৰু আনফালে পৰিচালনা সমিতিৰ সা সুবিধাখিনি। আৰু মই নিশ্চিতভাৱে ক'ব পাৰোঁ একেবাৰে যথা সময়ত নিৰ্দিষ্ট সময়ত এই নাটবিলাক প্ৰদৰ্শন হৈ আহিছে। এইটো এটা বিশেষত্ব কলমনি অঞ্চলত। গতিকে ৰাইজে নিশ্চয় এইবাৰ এটা বিশেষ ধৰণৰ আমোদ এটা ল'ব পাৰিব বুলি এই ৰাজধানী থিয়েটাৰৰ যোগেৰে আমি যথেষ্ট আশাবাদী।